আজি সচলত মীৰা বৰঠাকুৰে সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ যি দাবী আছিলে 15 দফীয়া যি দাবী আছিলে দাবীৰ লগত সংগতি ৰাখি যিখিনি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি চতুৰ ৰাজনীতিক লৈ যিখিনি মন্তব্য আগবঢ়ালে সেই মন্তব্য মই আপোনালোকক শুনালৈ বিচাৰিছোঁ কি কৈছে আজি মীৰা বৰঠাকুৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আপোনালোকক শুনালৈ বিচাৰিছোঁ মোক ততাতৈয়াকে কৈছে যে আপুনি যাওক তেখেতসকলক এড্ৰেছ কৰক আৰু মই পঠাইছোঁ বুলি প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন্দ্ৰ ডাঙৰীয়া বিশেষ কামত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে মোক ততাতৈয়াকে কৈছে যে আপুনি যাওক তেখেতসকলক এড্ৰেছ কৰক আৰু মই পঠাইছোঁ বুলি ক'ব আৰু ময়ো সভাপতি মহোদয়ৰ নিৰ্দেশ মতে আপোনালোকৰ ওচৰত আহিছোঁ আৰু মোৰ নিজা সদায় এটা প্ৰচেষ্টা থাকে যে ৰাইজৰ দুখ দুৰ্দশাৰ লগত থাকি আমি ভাল পাওঁ যোৱা সময়ত লোকসভা নিৰ্বাচনে গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ অলপ ভোটত পৰাজিত হ'লোঁ আৰু আমাৰ দৰে মানুহ যদি জয়ী হৈ আহিলোহেঁতেন ৰাইজৰ এই সমস্যাৰ কাৰণে বুজ ল'বৰ কাৰণে আমাক নিমন্ত্ৰণ দিব নালাগে আমি ৰাইজৰ লগত থাকিলোহেঁতেন মই আজি স্বচ্ছলৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ হেৰৌ সুবিধাবাদীৰ দলটোৰ মিছা হব কৌশল ৰাইজৰ কৈ টেমাচুৰি কৰি বহাব খুজিছব ইয়াত যিসকল ব্যক্তি আছে অসমৰ যিসকল ব্যক্তিয়ে আজি আপোনালোকে আঁচনিক লৈ পেলাই লম্ফজম্ফ কৰে মানুহক বিনামূলীয়া চাউল দিছোঁ বুলি কৈ লম্ফজম্ফ কৰে মানুহক হিতাধিকাৰী সজাইছোঁ বুলি কৈ পেলাই আপোনালোকে হিচাপ দিয়ে যে 2,34,00,000 হিতাধিকাৰী সজাইছে কিন্তু হিতাধিকাৰী ঘৰত যে চাউলটো পঠায় সেইসকল ব্যক্তিয়ে কেনেকৈ পৰিয়াল চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ হিচাপ ৰাখিছে মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ যে ৰাইজৰ সেৱা চুৰ কৰি যাক হিতাধিকাৰী বনাইছা আৰু যিসকলে হিতাধিকাৰীয়ে গেছৰ চোলাত চাউল সিজোৱাৰ ব্যৱস্থা কৰি দিছে আজি তেওঁলোকে আজি অথাই সাগৰত আজি আন্দোলন কৰিবলগীয়া হৈছে নিৰজ্জ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী আৰু খাদ্য মন্ত্ৰী চকুৰ লাজ আছেনে নাই হাজাৰ হাজাৰ মানুহ আজি স্বচ্ছলত প্ৰতিবাদ কৰি বহি আছে যোৱাকালিৰ পৰা আজিলৈকে তেওঁলোকে ইয়াত নিৰজ্জভাৱে এই মেমৰেণ্ডামখন ল'বলৈ আহিবলৈ সৌজন্যতামূলক তেওঁলোকৰ আজি দূৰদৰ্শিতা হোৱা নাই তাক মই ধিক্কাৰ নহয় গৰিহণা দিছোঁ যিজন খাদ্যমন্ত্ৰী এই খাদ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীজনক সদায় আমি ফেচবুকত দেখো এক্সাৰচাইজ কৰি থাকে নিৰজ্জ যিজন যোগান মন্ত্ৰী আজি যিসকল মানুহে এক্সাৰচাইজ কৰিবলৈ তেওঁলোকৰ হাতত আজি শক্তি নাইকিয়া হৈছে পৰিয়াল কেনেকৈ চলাব তেওঁলোকে প্ৰাপ্য যিটো তেওঁলোকৰ যিটো আদায় আপোনালোকে দিব পৰা নাই তাৰ কাৰণে আপোনালোকে নিৰজ্জভাৱে আপোনালোকে এক্সাৰচাইজ কৰা বডি বিল্ডিঙৰ ফটো ঠিকেই দিয়ে কিন্তু এইসকলৰ যে বডি খাৰ হৈছে এইসকলে যে শাৰীৰিকভাৱে পুষ্টিহীনতাত ভুগিবলগীয়া হৈছে নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যোগান মন্ত্ৰীয়ে দেখিছেনে নাই মই আজি অসমৰ প্ৰতিজন সুধী সমাজলৈ এটা বিনম্ৰভাৱে আহ্বান কৰিছোঁ আপোনালোকে আজি দিনটো চাই যদি আজিও যোগান বিভাগৰ মানুহে মেমৰেণ্ডাম ল'বলৈ যদি নাহে অহাকালি মই আপোনালোকক কৈছোঁ আপোনালোকৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰিবলৈ অসমৰ সুধী সমাজক অসমৰ ৰাইজক যদি দুৰ্বল বুলি ভাবিছা তেতিয়াহ'লে এদিন হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ লাগিব কিমান মানুহক গুলীয়াই হত্যা কৰিব আমি যদি ইয়াৰ পৰা এতিয়া বেৰিকেড ভাঙি যদি হিমন্ত বিশ্ব শৰ্মাক মেমৰেণ্ডাম দিবলৈ যাওঁ হিমন্ত বিশ্ব শৰ্মাৰ সাহস হ'ব কিমান মূলেত আমাৰ গাত গৰু পাব সেয়ে মই আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি 4-5 দিন আগত হিমন্ত বিশ্ব শৰ্মাই এখন খবৰ কাকতত তেওঁ এটা এডভাৰটাইজমেণ্ট দিছে যে 2,94,00,000 মানুহক তেওঁলোকে হিতাধিকাৰী বনাইছে কিন্তু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ আপোনাৰ হিতাধিকাৰীৰ চাউল কিনাৰ পইচা আজি ইয়াত ৰখি থকা প্ৰতিবাদ কৰি প্ৰত্যেকৰ জেপ কাটিবলৈ দিয়া হয় এই কথা পাহৰি নাযাব হিতাধিকাৰী হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পইচাৰ পৰা দিয়া নাই হিতাধিকাৰী যিমান আছে প্ৰত্যেকজন মানুহৰ হিতাধিকাৰীৰ চাউলত 1 পইচাকে হ'লেও এই সুলভ মূল্যৰ দোকানী সন্থাৰ পৰা জেপ কটা হয় এই কথা পাহৰি যাব নালাগে সেয়ে মই সকলোকে এটা আহ্বান জনাইছোঁ এইখন চৰকাৰক আপোনালোকে স্বাভিচাত শিক্ষা দিব লাগিব এই চৰকাৰক যদি আপোনালোকে শিক্ষা নিদিয়ে আজি খবৰ কাগজত দেখিব যে তেওঁলোকে 7টা
কিন্তু নিৰ্বাচনৰ সময়ত বছৰি 5 লাখকৈ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি ৰাম ঠগন দি আজি এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেৱল যে সুলভ মূল্যৰ দোকানীসকল ক্ষতিগ্ৰস্ত হৈছে এনেকুৱা নহয়। কোভিডৰ সময়ত নিজৰ জানটো আগত দি পেলাই কাম কৰা কোভিড কৰ্মচাৰীকো তেওঁলোকে প্ৰতাৰণা কৰিলে। সেইসকল শিক্ষক সমাজ যিসকল শিক্ষকে পাঠদান কৰি মানৱ সম্পদ বঢ়াই সেইসকল শিক্ষকক তেওঁলোকে প্ৰতাৰণা কৰিছে। সেইসকল শ্ৰমিকক প্ৰতাৰণা কৰিছে যি শ্ৰমিকে কোঠি পিঠিত চাউলৰ বস্তা লৈ সুলভ মূল্যৰ দোকানত তেওঁলোকে চাউল তেওঁলোকে লোডিং আনলোডিং কৰে সেইসকল শ্ৰমিককো তেওঁলোকে প্ৰতাৰণা কৰিছে। হিমন্ত বিশ্ব শৰ্মাক আজি স্বচ্ছলৰ পৰা আমি এলান কৰিব বিচাৰিছো, অসমৰ ৰাইজে আজিৰ পৰা ৰাজনৈতিকভাৱে আপোনালোকে প্ৰতিজ্ঞা ল'ব লাগিব যে অহা ২৬তে ধুৰন্ধৰ দগাবাজ অসমৰ ৰাইজক পোষণ কৰা চৰকাৰখনক আমি গাদীচ্যুত যদি নকৰো এই কোভিডৰ আজি অতি দুখৰ কথা। হাজাৰ হাজাৰ মানুহ মই যোৱাকালি যেতিয়া এইফালেদি পাৰ হৈ গৈছো মোৰ দুখ লাগিছে যে গোটেই অসমৰ ৩৩,৩২৬টা পৰিয়ালৰ এজন এজনকৈ মানুহ হলেও তেওঁলোকে গাঁঠি ধন ভাঙি আজি ইয়াত আহিছে, কিন্তু আপোনালোকৰ উশাহ লওঁতে এই স্বচ্ছলত পৰা এই স্বচ্ছলত যোগান মন্ত্ৰী আহিবলৈ তেওঁ সক্ষম হোৱা নাই। এইসকল যোগান মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত হয় নে নহয়? এনেকৈ মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী কৰাটো উচিত হয় নে নহয়? যিজন মুখ্যমন্ত্ৰীয়ে না যুৱ প্ৰজন্মৰ সংস্থাপন দিব পাৰিছে, না মহিলাক সুৰক্ষা দিব পাৰিছে, না শ্ৰমিক কৃষকক সুৰক্ষা দিব পাৰিছে, নে গ্ৰাহকক সুৰক্ষা দিব পাৰিছে, নাই এই ব্যৱসায়ী সন্থা সমবায় সন্থাক সুৰক্ষা দিব পাৰিছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে এইখন চৰকাৰে আপোনালোকক কিবা দিব বুলি যদি ভাবিছে এইটো আপোনালোকে আমি সকলোৱে মূৰ্খৰ চকত বাস কৰিছো। এই চৰকাৰ দিয়া চৰকাৰ নহয়, শোষণ কৰা এইখন দগাবাজ চৰকাৰ। মই সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কাৰণ আমি প্ৰত্যেকটো প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰীকে কৰিব লাগিব, কাৰণ অসমখন এফালৰ পৰা লুণ্ঠন কৰা এই দগাবাজ হিমন্ত বিশ্ব শৰ্মাই আজি বানপানীত কব্বগাই থকা মানুহবিলাকক বানপানীৰ সাহায্য দিয়াৰ পৰিৱৰ্তে তেওঁলোকে কৈছে যে ৫,০০০ কোটি টকাৰ লোন দিছে। হেৰৌ সুবিধাবাদীৰ দল এই ৫,০০০ যদি লোন দিছে এই ৫,০০০ লোনৰ কিন্তু এই প্ৰিমিয়ামো আমি EMI কোনে মাৰিব লাগিব? আপুনি মোৰ প্ৰত্যেকেই ৫,০০০ এই ঋণৰ ধাৰ আমি মাৰিব লাগিব আৰু তোমালোকে তাৰ মাজত বানপানীৰ সাহায্যৰে তোমালোকে কমিশ্যন লুটিবা। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকৰ যি পুনৰদফীয়া আপোনালোকৰ দাবী আছে, আমাৰ মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিধায়িনী দলৰ দলপতিয়ে আমাৰ তেখেতক আমি এই মেমৰেণ্ডামখন আজি অৰ্পণ কৰিম যাতে বিধানসভাত আপোনালোকৰ দাবী সমূহ যাতে উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে যেতিয়ালৈকে দাবী যাতে উত্থাপন নকৰে ময়ো আপোনালোকক এটা দাবী ল'ব দিছো যে চাউল যাতে পচি গ'লে চাউল ডিষ্ট্ৰিবিউট কৰা নহয়। মুখ্যমন্ত্ৰীক আপোনালোকে এটা কথা জনাই দিয়ক যে এই ভোটাধিকাৰীকে উঠাই দাম মৰা ভোটাধিকাৰ বনোৱা এই উঠাই দাম মৰা চৰকাৰৰ চাউল যাতে পচি গ'লে যাতে ডিষ্ট্ৰিবিউট কৰা নহয়, যেতিয়ালৈকে বকেয়া তেওঁলোকে আদায় হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ৰাইজক নাকত ধৰি চাকত ঘূৰাই চলোৱাৰ যে নিম্ন ৰুচি মানে তেওঁলোকে লৈ পেলাই অসমীয়া ৰাইজক আজি ৰাজপথত এই প্ৰতিবাদ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে। হিমন্ত বিশ্ব শৰ্মাক আমি বাধ্য কৰাব লাগিব যে আমি অনুদান বিচৰা নামত প্ৰাপ্যহে আমি আদায় বিচাৰিছো। আপোনালোকৰ গোটেই দাবীসমূহ এইবাৰ বিধানসভাত আমাৰ বিৰোধী দলৰ পৰা উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাৰ যোগান মন্ত্ৰীক থকা সৰকা কৰি আদায় নোপোৱা পৰ্যন্ত কংগ্ৰেছে দায়িত্ব ল'বি বুলি নাভাবোঁ। মই প্ৰতিশ্ৰুতি দি আপোনালোকে ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে মই আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মা গ'লে চেল্ফি উঠা বন্ধ কৰক। মই শেষত মহিলা সমাজক এটা আহ্বান জনাইছো, আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীয়ে ইমান বাৰে বাৰে ৰামঠগন দিয়াৰ পাছতো তেওঁ গ'লে চেল্ফি উঠাৰ যিটো প্ৰৱণতা এইটো অসমখন বহু পিছলৈ লৈ গৈছে। চেল্ফি উঠা বন্ধ কৰক, কাৰণ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক অনুগ্ৰহ কৰা নাই। অসমৰ ৰাইজ
কৰিবলৈ মন্ত্ৰিত্ব চলাব নোৱাৰা মন্ত্ৰীয়ে আজি 24 ঘণ্টাৰ